Hi everyone, welcome back to my YouTube channel. এইটো মোৰ ইউটিউবত ছেকেণ্ড ভিডিঅ' আগৰ ভিডিঅ'টোত মই ভইচ অভাৰ দি বনাইছিলোঁ আৰু আজি ভাবিছোঁ মই ৰ ভিডিঅ' এটা দিওঁ কাৰণ মানে লাষ্ট কৰিনো সদায় এইবিলাক কি হ'ব আৰু ভাবিছোঁ মানে যদি কৰিম বুলি ভাবিছোঁ কিবা এটা কাম এইবিলাক লাষ্ট কৰি বা কিবা কৰি থাকিলে নহ'ব সেইটো কাৰণে আজি ভিডিঅ' এটা ভাবিছোঁ ষ্টাৰ্ট কৰোঁ আৰু মই এতিয়া ডিউটিৰ পৰা আহিলোঁ এতিয়া 7টা বাজিছে আৰু মোৰ 6টা বজাত ছুটি হয় মানে অফিচ বন্ধ হয় 6টা বজাত আৰু মই 6:30 মানত প্ৰায় ঘৰ পাওঁহি আৰু এতিয়া আহি পাই মই ফ্ৰেছ হৈ মেলি এতিয়া মই প্ৰথমতে খাম চাহ একাপ তাৰপাছত মই কাইলৈ মোৰ এটা কেকৰ অৰ্ডাৰ আছে কেকটো আজিয়ে স্পঞ্জটো বনাই অলপ মই মানে আইচিং কৰি মেলি ৰাখিব লাগিব ৰাতিপুৱা তাৰ পিছৰখিনি মানে অলপমান কৰি মেলি এতিয়া থৈ পিছৰখিনি কাইলৈ ৰাতিপুৱা কৰিম আৰু মইতো ডিউটি গুচি যাম ৰাতিপুৱাতেতো দুপৰীয়া সময়ত নিবলৈ আহিব কেকটো আৰু হাজবেণ্ডে তেতিয়া দি দিব আৰু কেকটো মই চব কৰি মেলি থৈ যাম ভাগলৈ গৈছে কথা কৈ এনেকৈ কথা কোৱা অভ্যাস নাই আচলতে কেমেৰাৰ আগত পাকঘৰটো মানে একেবাৰে লেতেৰা হৈ আছে ৰাতিপুৱা এনেকৈ খাই মেলি মই কৰি থৈ গুচি যাওঁ আৰু হাজবেণ্ডে যিহেতু অকলে থাকে সেইটো কাৰণে ইমানখিনি মানে কৰিবলৈ টাইমেই নাপাওঁ মই কৰোঁ আৰু যিমানখিনি পাৰোঁ আৰু এনেকৈ ডিউটি গুচি গ'লে দিগদাৰ হয় অলপ আৰু এতিয়া অকণমান প্ৰথমতে পাকঘৰটো চাফ চিকুণ কৰিলোঁ কাৰণ মানে কেমেৰাত উলিয়াব লাগিব ন সেইটো কাৰণে চাফ চিকুণ কৰি এনেও বাৰু চাফ চিকুণ কৰি থওঁ যে কেমেৰাত উলিয়াবৰ কাৰণে কৰিছোঁ একো নহয় প্ৰথমতে অকণমান চাফা কৰি লওঁ তাৰপিছত মই কেকটো পাতি ল'ম প্ৰথম স্পঞ্জটোৰ কাৰণে তাৰপিছত মই চাহ খাম এতিয়া মই বেছটোৰ কাৰণে এইখিনি ৰেডি কৰি ল'লোঁ এতিয়া মই এইটো টিনটোত দি দিম অভেনত আজি আকৌ চাহ খাবলৈ মানুহজনো নাই এনেই তেওঁ সদায় লগত চাহ খাবলৈ পিছবেলা ৰৈ থাকে ৰাতিপুৱাও চাহ খোৱা নহয়েই লগত খাবলৈ নাপাওঁ যে আজি তেওঁ এতিয়া ষ্টুডিঅ'ত আছে কাম কৰি আছে ত' মই অকলে খাব লাগিব আজি ভাবিছোঁ কফি অকণমানে খাওঁ বহুত দিনতে আনি থৈছিলোঁ কফি পেকেট খোৱা হোৱাই নাই পাহৰিয়ে থাকোঁ খাম বুলি মানুহজনে মানে কফি নাখায় তেওঁ অকল লাল চাহে খায় গাখীৰ চাহো নাখায় সেইটো কাৰণে মইনো অকলে কি খাওঁ এনে থাকিয়ে গ'ল এতিয়া অকলে থাকোঁতে খাই দিওঁ সেইকাৰণে হৈ গ'ল এয়া আৰু আজি মোৰ পাৰ্চেল এটা আহিছিলে মিছ'ৰ পৰা অৰ্ডাৰ কৰিছোঁ মানে ৱাল চেল্ফ এনেকুৱাকৈ এইটো ইমানেই কম দামত পাইছোঁ এনেকুৱা আগত মই আনিছোঁ এনেকুৱা দুটা আৰু মানে আকৌ পালোঁ বহুত কম দামত সেইটো কাৰণে আকৌ অৰ্ডাৰ কৰিলোঁ বস্তুকেইটা দামটো কম যদিও কোৱালিটিটো ভাল হয় মানে এনেই চাবলৈ একো নাই অকল এনেকৈ এখন কাঠৰ নিচিনা এখনত এনেই এতিয়া ৰছীকেইটা লগাই দিছে ভাল লাগে আৰু মই ভাবিছোঁ এটা ইয়াতে লগাম ইয়াৰ আপোনালোককো লাগে যদি অৰ্ডাৰ কৰিব পাৰিব বহুত সস্তা এনেও চবেই জানেই মিছ'ত সস্তা দেখিছে চাগে চবেই এইবিলাক এই যে দোকানবিলাকত থাকে দগা পাল্লাবিলাকৰ নিচিনা লাগিছে দেখিবলৈ সেইটো ইয়াত লগাই দিলোঁ ভালেই লাগিছে বাৰু বেয়া লগা নাই এতিয়া এনেকৈ থৈছোঁ পিছত আৰু কিবা বেলেগ ফুল মানে আনিলে এনেকৈ লগাম তেতিয়া চাগে বেছি ভাল লাগিব কেকৰ স্পঞ্জটো এয়া ৰেডি হৈ গ'ল এতিয়া এইটো থৈ যাওঁ এনেকৈ ঠাণ্ডা হ'বৰ কাৰণে আৰু মই এতিয়া ভাত বনাম আৰু ভাত বনাই মেলি আকৌ মই কেক বনাম আহু বোৱাৰী এফালে ভাত বনাবলৈ লৈছে কৈ দিয়ক কিবা মাছৰ জোল বনাওঁ কোমোৰা আৰু মাছ কোমোৰা কাটি দিছে এফালে মই ৰান্ধনি মাছটো ফ্ৰাই কৰি লৈছোঁ প্ৰথম তাৰপাছত বনাম আৰু আকৌ মাংস আনিলে দেউতাই কাৰণ মানুহজনে মাছটো নাখায় সেইটো কাৰণে আকৌ মাংস আনিব লগা হ'ল তেওঁ ডাঙৰ মাছ মানে একেবাৰে নাখায় আজিকালি আগতে খাইছিল এতিয়া আকৌ নতুন নিয়ম উলিয়াইছে মাছটো নাখায় বোলে এইফালে আকৌ মাংস অকণমানহে বৰ বেছি নহয় মাংসৰ কাৰণেও সেয়া যোগাৰ কৰি ল'লোঁ তাৰপিছত এয়া মাছটো হ'লেই আৰু খোৱাৰ পাছত তাৰপিছত মাংসটো বনাম আৰু ভাত হৈ যাব
এয়া হৈ গ'ল আৰু ভাত বনাই মাংস এয়া বনালোঁ হৈ গ'ল, তাৰপাছত মাছটো হৈ গ'ল আৰু ভাত আৰু ৰাতিৰ সাজ যিহেতু এনেকৈ খাম আৰু বেলেগ একো বনোৱা নাই। ভাত বনাই আহিলোঁ এতিয়া আৰু এতিয়া কেকটো বনাম আৰু ভাত এয়া হটকেছত আনি থৈ দিছোঁ এনেকৈ। মানুহজন অহাই নাই মানে, তেওঁ ষ্টুডিঅ'ত আছে যে দেৰি হ'ব চাগে অলপ, আৰু আহিলেহে ভাত খাম ময়ো। সেইটো কাৰণে এতিয়া মানে মই কেকটো কৰি মেলি লওঁ যিখিনি কৰিব লাগে, তাৰপাছত আৰু ভাত খাই মেলি শুই যাম। আকৌ ৰাতিপুৱা আকৌ উঠি যাবই হ'ব, সেইটো কাৰণে আৰু সদায় দেৰিয়ে হয় এনেকৈ মানে আমাৰ। তেওঁ ষ্টুডিঅ'ত থাকিলে মোৰ ৰাতি অহা দেৰি কৰে নাই, মোৰ ভাতটো অকলে খাব মন নাযায়। ৰৈ থাকোঁতে মানে বহুত খোৱাও দেৰি হয় শোৱাও দেৰি হয়। আৰু এতিয়া বাৰু এইটো কামটো আছে এনেও কৰিব লাগিব মই। ঠিক আছে, মই এতিয়া কেকটো বনাই লওঁ, আপোনালোকক তাৰপিছত দেখাই আছোঁ। মাহঁতেও খালে বাৰু, তেওঁলোকক দি মেলিহে আমালৈ আনো আচলতে। মা দেউতাই খাই খোৱাৰ পিছত মানে আমালৈ বাঢ়ি আমি লৈ আনো। তেওঁলোকে তলত খায় আৰু আমি মানে খোৱা দেৰি হয় যে এনেও দেৰিকৈ খাওঁ, সেইটো কাৰণে লগত নাখাওঁ আৰু পিছত দেৰিকৈ খাওঁ কাৰণে ওপৰলৈ লৈ আনো ইয়াত খাবলৈ। সিমানেই, চাই থাকক ভিডিঅ'টো। এতিয়া লৰালৰিকৈ বনাওঁ আৰু কেকটো। অলৰেডি বহুত দেৰি হৈ গ'ল, ইমান কাম থাকে মানে উপায় নাই আৰু নকৰিলেও নহয়। কেকটো ক্ৰাম কটিংখিনি কৰি থৈছোঁ এতিয়া, এইখিনি এনেকৈ কৰিলোঁ আৰু কাইলৈ ইয়াত অকল ফ্লাৱাৰখিনি ওপৰত দি দিলেই হৈ যাব। বেছি ডিজাইন নাই, সেইখিনি ৰাতিপুৱা কৰি দিম। হাই এভৰিৱান, গুড মৰ্ণিং। কালি ভিডিঅ'টো আৰু নবনালোঁ মানে মানুহজন অহা বহুত দেৰি হ'ল কালি, আৰু মই সেইকাৰণে ভাত পানী খাই শুই গ'লোঁ। আৰু এতিয়া মানে ৰাতিপুৱা উঠিবলৈ ইমানেই প্ৰব্লেম হৈছে, দেৰি হ'ল হোৱা। তাৰপিছত যেনে তেনে উঠি এতিয়া মই মানে গা পা ধুই এতিয়া আকৌ কেকটো বনাবলৈ ষ্টাৰ্ট কৰিব লাগিব। আকৌ ভাত পানী বনাই খাই আকৌ মই অফিচ যাব লাগিব। কেকটো এইটো হৈ গ'ল বনাই, এনেকৈ নামটো ইয়াতে লিখি দিছোঁ। আৰু এতিয়া বনাই মেলি হ'ল আৰু মই থৈ যাম এনেকৈ। তাৰপিছত মানুহজনে যেতিয়া আহিব তেওঁলোক তেতিয়া দি দিব আৰু পেকিং কৰি দিব, আৰু মই চব ৰেডি কৰি থৈ যাম। সেয়াই আৰু এতিয়া ভাত বনাম খাবৰ কাৰণে। ভাত বনাই মেলি খাই তাৰপিছত মই এইটো ডিউটি যাম। সিমানেই আছিলে ভিডিঅ'টো, আৰু আপোনালোকে শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, আৰু লগতে বেল আইকনটো দবাই থ'ব যাতে মই নতুন ভিডিঅ' দিলে আপোনালোকে পায়। আৰু ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব। বাই।